এইটো তিনিতৰপীয়া যিটো বিদ্যুৎ মাচুল বৃদ্ধিৰ এতিয়া ব্যৱস্থা কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আমি আগতেও কৈ আছোঁ, চৰকাৰে এটা সময়ত কৈছিলে যে 30 ইউনিট বিদ্যুৎ মাচুল মাফ কৰি দিয়া যাব। এইটো নিৰ্বাচনৰ এবছৰমানলৈকে চলাইছিলে, তাৰপিছত কিন্তু কোনো মাচুল তেওঁলোকে মাফ কৰা নাছিলে। এতিয়া আকৌ তিনিতৰপীয়া কৰি পেলাই তেওঁলোকে লাভ কৰিব বিচাৰিব আৰু তাৰপিছত তেওঁলোকে আৰু কিবা কিবি কথা ক'ব যে আমি মাফ কৰি দিছোঁ বুলি ক'ব। আচলতে স্মাৰ্ট মিটাৰ দিয়াৰ সময়তে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু এনেকুৱাও লাগে কেতিয়াবা যে কংগ্ৰেছ দলে যেন অকল চৰকাৰখনৰ প্ৰতিবাদ কৰিবলৈকে ৰৈ আছোঁ, ৰাইজৰ সমৰ্থন তাত কম। যিসকলে 1200 টকা 1500 টকাৰ কাৰণে এতিয়া লাইন পাতি আছে, তেওঁলোকৰ ঘৰতে কিন্তু স্মাৰ্ট মিটাৰ লাগিছে। কিছুমান জেগাত যেনেকৈ সাহস কৰিছিল স্মাৰ্ট মিটাৰ খুলি দিবলৈ, সেই সাহসটো কিন্তু অসমীয়া মানুহৰ অভাৱ দেখা পাইছোঁ। এইটো তিনিতৰপীয়া যিটো বিদ্যুৎ মাচুল বৃদ্ধিৰ এতিয়া ব্যৱস্থা কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আমি আগতেও কৈ আছোঁ, চৰকাৰে এটা সময়ত কৈছিলে যে 30 ইউনিট বিদ্যুৎ মাচুল মাফ কৰি দিয়া যাব। এইটো নিৰ্বাচনৰ এবছৰমানলৈকে চলাইছিলে, তাৰপিছত কিন্তু কোনো মাচুল তেওঁলোকে মাফ কৰা নাছিলে। এতিয়া আকৌ তিনিতৰপীয়া কৰি পেলাই তেওঁলোকে লাভ কৰিব বিচাৰিব আৰু তাৰপিছত তেওঁলোকে আৰু কিবা কিবি কথা ক'ব যে আমি মাফ কৰি দিছোঁ বুলি ক'ব। আচলতে স্মাৰ্ট মিটাৰ দিয়াৰ সময়তে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু এনেকুৱাও লাগে কেতিয়াবা যে কংগ্ৰেছ দলে যেন অকল চৰকাৰখনৰ প্ৰতিবাদ কৰিবলৈকে ৰৈ আছোঁ, ৰাইজৰ সমৰ্থন তাত কম। যিসকলে 1200 টকা 1500 টকাৰ কাৰণে এতিয়া লাইন পাতি আছে, তেওঁলোকৰ ঘৰতে কিন্তু স্মাৰ্ট মিটাৰ লাগিছে। কিছুমান জেগাত যেনেকৈ সাহস কৰিছিল স্মাৰ্ট মিটাৰ খুলি দিবলৈ, সেই সাহসটো কিন্তু অসমীয়া মানুহৰ অভাৱ দেখা পাইছোঁ। এইটো তিনিতৰপীয়া যিটো বিদ্যুৎ মাচুল বৃদ্ধিৰ এতিয়া ব্যৱস্থা কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আমি আগতেও কৈ আছোঁ, চৰকাৰে এটা সময়ত কৈছিলে যে 30 ইউনিট বিদ্যুৎ মাচুল মাফ কৰি দিয়া যাব। এইটো নিৰ্বাচনৰ এবছৰমানলৈকে চলাইছিলে, তাৰপিছত কিন্তু কোনো মাচুল তেওঁলোকে মাফ কৰা নাছিলে। এতিয়া আকৌ তিনিতৰপীয়া কৰি পেলাই তেওঁলোকে লাভ কৰিব বিচাৰিব আৰু তাৰপিছত তেওঁলোকে আৰু কিবা কিবি কথা ক'ব যে আমি মাফ কৰি দিছোঁ বুলি ক'ব। আচলতে স্মাৰ্ট মিটাৰ দিয়াৰ সময়তে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু এনেকুৱাও লাগে কেতিয়াবা যে কংগ্ৰেছ দলে যেন অকল চৰকাৰখনৰ প্ৰতিবাদ কৰিবলৈকে ৰৈ আছোঁ, ৰাইজৰ সমৰ্থন তাত কম। যিসকলে 1200 টকা 1500 টকাৰ কাৰণে এতিয়া লাইন পাতি আছে, তেওঁলোকৰ ঘৰতে কিন্তু স্মাৰ্ট মিটাৰ লাগিছে। কিছুমান জেগাত যেনেকৈ সাহস কৰিছিল স্মাৰ্ট মিটাৰ খুলি দিবলৈ, সেই সাহসটো কিন্তু অসমীয়া মানুহৰ অভাৱ দেখা পাইছোঁ। এইটো তিনিতৰপীয়া যিটো বিদ্যুৎ মাচুল বৃদ্ধিৰ এতিয়া ব্যৱস্থা কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আমি আগতেও কৈ আছোঁ, চৰকাৰে এটা সময়ত কৈছিলে যে 30 ইউনিট বিদ্যুৎ মাচুল মাফ কৰি দিয়া যাব। এইটো নিৰ্বাচনৰ এবছৰমানলৈকে চলাইছিলে, তাৰপিছত কিন্তু কোনো মাচুল তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।